গৌৰৱ গগৈ তেওঁৰ অসমীয়া গীত নুশুনে, অসমীয়া সংস্কৃতিৰ লগত বিশেষভাৱে জড়িত নহয়, এইটো বহুতে কৈ থাকে। জুবিনক ভাল পোৱাৰ অধিকাৰ তেওঁৰ আছে। তেওঁ অসমীয়া সংস্কৃতি নাজানে বা জুবিনৰ গান বেছিকৈ শুনা নাই কাৰণে কাঞ্চনজংঘাটো কঞ্চনজংঘা কৈছে। ৰৈ ৰৈ বিনালৈ মানে এখন বিনালৈ কিবা বুজা বুলি তেওঁ ভাবিব পাৰে, তেওঁৰ গাঁঠিটো দুখ নিদিওঁ মই। কিন্তু তেওঁ যদি ওলোটাই শিকায়, জুবিনৰ গান কেইটা শুনিছে, তেওঁ কেইখন ফাংচন চাইছে, মানুহে এনেই নকয় নহয়। গতিকে মোৰ এটাই অনুৰোধ, জুবিনক জুবিনভাৱে থাকিবলৈ দিয়ক। আপোনালোকে যে এই যে জুবিন ক্ষেত্ৰলৈ যে পাল পাতি মানুহবিলাক পঠিয়াই, এই আমুক মুৰ্দাবাদ, আমাক মিঠাতেল নালাগে, কি এইবিলাক গান গাবলৈ যে পঠিয়াইছে, কি কি মায়াবিনী গানটো কিবা দয়াবিনী, এইবিলাক মানুহৰ প্ৰতি বিলাক কি পৰিৱেশ সৃষ্টি কৰিছে নাপায় নহয়। ৰাস্তালৈ আহক। আমি 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 ইলেকশ্যনত আপোনালোকে শান্তি শৃংখলা প্ৰগতি ছেমিকণ্ডাক্টৰ অৰুণোদয় নিযুত মইনা আঁচনি ৰাস্তা পদূলি দলং কংগ্ৰেছৰ দিনত হোৱা গড় হত্যা ৰোধ কৰা মিয়াৰ আগ্ৰাসন ৰোধ কৰা উচ্ছেদ কৰা আমি এইবিলাক লৈ আলোচনা কৰিম। জুবিনক জুবিন ভাগে থাকিবলৈ দিয়ক। জুবিনক ভাল পোৱা অধিকাৰ আপোনালোকৰো আছে, অখিল লুৰিণ গগৈৰ পৰা আমাৰ সকলোৰে আছে। জুবিনক সৃষ্টিৰাজিত জীয়াই ৰাখক, জুবিনক মৰম কৰক, শ্ৰদ্ধা কৰক। জুবিনক লৈ ৰাজনীতি ইমান লজ্জাজনক, ইমান ধিক্কাৰজনক। আমাকেই শিকায় তুমি গানটো কিয় নাই গোৱা, মায়াবিনী গানটো কিয় গোৱা নাই। এই এনেকুৱা ৰাজনীতিৰ পৰা আচলতে অসমবাসীয়ে এতিয়া বুজি পাই গৈছে কথাটো। অসমবাসী ৰাজনৈতিক সামাজিকভাৱে বহুত সচেতন, কাৰো জ্ঞানবৰ্ধক বাণীৰ প্ৰয়োজন নাই। এওঁলোকে নিজে এতিয়া নিজে নিজৰ ফাণ্ডত ভৰি দিছে। যিটো কাম কৰিছে, ইমান সুন্দৰ, মানুহে যায় গৈ তাত ফুল এপাহ দিয়ে, জুবিনক স্মৰণ কৰে, জুবিনক শ্ৰদ্ধা জনায়। তাত তেওঁলোকে কি কৰে, বাছে বাছে মানুহ পঠিয়াই আমাৰ বিপৰীতে মুৰ্দাবাদ দিয়ায়। কালি মিয়া মানুহ কেইগৰাকীমান আহি কৈছে যে আমাক মিঠাতেল নালাগে। আৰে মিঠাতেল নালাগে সেইটো ক'বলৈ আৰু বেলেগ জেগা নাপালে নেকি? আৰু এই কি কয় মায়াবিনীটো দয়াবিনী হঠাৎ ক'ৰ পৰা ইমান ওলাই গ'ল। আজিলৈকেতো মই কোনোদিন মই জুবিনৰ সৈতে 93 চনৰ প্ৰথম ফাংচনখনৰ পৰা আছোঁ। মইতো আজিলৈকে মিয়া এলেকাততো আমাক ফাংচন কৰিবলৈ মই মতা দেখা নাই। হঠাৎ গৌৰৱ গগৈ আৰু লুৰিণ গগৈৰ সৈতে এইবিলাক দয়াবিনীবিলাক পঠিয়াই দিছে। খুব ধিক্কাৰজনক, লজ্জাজনক। আৰু অসমৰ মানুহে সময়ে জুবিন গাৰ্গে কাকো ৰেহাই নিদিয়ে ইয়াৰ পৰা। ছ'চিয়েল মিডিয়াতো দেখিছোঁ মানে উদ্বাউল হৈ গৈছে লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ কেনেকৈ মানে কি টু স্ক'ৰ চাম ব্ৰাউনি পলিটিকেল পইণ্টছ। এইটো নাপায় নহয়। তেওঁলোকে বেলেগ কথা, মই পুনৰবাৰ কৈছোঁ, তেওঁলোকে গড় হত্যাৰ কথা কওক। আৰু তেওঁলোকে যদি ভাবিছে যে আমি ন্যায় প্ৰদানৰ বাবে যিদৰে SIT গঠন কৰি চৰকাৰখন সুন্দৰভাৱে আগুৱাই গৈছে, জুবিন ক্ষেত্ৰ হ'ব, অসমৰ ৰাইজে জুবিনৰ সৃষ্টিৰাজিক ধুনীয়াকৈ ৰাখিব, তেওঁলোকে যদি ভাবিছে আমি তেওঁলোকৰ এই গড় হত্যাৰ কথা নকম এতিয়াৰ পৰা, আমি সেইবিলাক সমান্তৰালভাৱে ক'ম। যিদৰে ন্যায় প্ৰক্ৰিয়া চলি থাকিব, আমি তেওঁলোকৰ চৰিত্ৰও জনাব লাগিব। আমি তেওঁলোকক ক'ম তেওঁলোকে কিদৰে ম্যাক পৃষ্ঠপোষকতা দিছে, কিদৰে তেওঁলোকে ভাবি ল'লে নহ'ব যে উচ্ছেদৰ সপক্ষে যে তেওঁলোকে আছে, তেওঁলোকৰ মুখা আমি খুলি নিদিম। সেইবিলাক কথাও আমি ক'ম। ৰৈ ৰৈ বিনালৈ ছবিখন